উপন্যাসৰ কাহিনীয়ে জিয়া প্ৰেমৰ ছবি আঁকে। নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, মই জনাৰ্দন শইকীয়া কাহিনী শুনাওঁ। গল্প পাঠিদানত পাঠ কৰিবলৈ লৈছোঁ ইমৰান হুছেইন দেৱৰ এটা জনপ্ৰিয় গল্প বাঘ। আশা কৰিছোঁ আপোনালোকে ভাল পাব। আৰু আটোমটোকাৰিকৈ জালখন দুভাগ কৰি হাতৰ মুঠিত সজাই লৈ পানীত খেও দিবলৈ যাওঁতেই হৰেণ থমকি ৰ'ল। কুঁৱলীত উপঙি থকা গাঁৱৰ ঠেক গৰু বাটটোৰে সি আহি আছে। খোজকঢ়াৰ অদ্ভুত ভংগী আৰু ভাজ লগা বিকৃত অৱয়ৱটোৰ বাবে বহুত দূৰৰ পৰাই তাক অনায়াসে ধৰিব পাৰি। পাতল বাঁহনিৰ চিৰলা চিৰিলি পাতৰ মাজেদি নামি অহা জোনাকত ক্ৰমে উজলি উঠিছে তাৰ নিয়ৰত তিতা কুৎসিত শৰীৰ। শৰীৰী হৈও সি আচৰিত ধৰণে অশৰীৰী হৈ উঠিছে। পানীৰ ওপৰত থোপ খোৱা ঘন কুঁৱলীৰ চামনি আৰু বাঁহনিৰ সুশুৱনিৰ লগতে সৰকি অহা জোনাকৰ ছয়াময়াত মায়াবী হৈ উঠিছে বিলৰ দুয়োপাৰ। দিনতে জয়াল হৈ থকা বিলখন কুঁৱলীহনা জোনাক নিশা আৰু ৰহস্যময় হৈ উঠে। চিনাকি বাট পথ গছ বিৰিখ পাৰতে ওলোটাই থোৱা সৰু বৰ নাও হঠাতে যেন অচিনাকি হৈ যায়। নৈ দূৰত নহয়, বিলৰ এহোটাগৈ লাগিছে কলঙত। তথাপি কেউকাষে আগুৰি থকা কৈৱত্য কলিতা আৰু লালুং গাঁৱৰ সৰল জনজীৱনৰ প্ৰাণকেন্দ্ৰ এই বিলখন। গা পা ধুবলৈ অহা গাঁৱৰ জীয়ৰী বোৱাৰীহঁতৰ কলৰৱ আৰু সাঁতুৰি মেলি উৎপাত কৰি থকা চেঙেলীয়া ল'ৰাজাকৰ কিৰিলিত বিলৰ পশ্চিম ফালটো দিনত গমগমাই থাকে। তদুপৰি সৰু বৰ নাও লৈ সৰু বৰ জাল লৈ প্ৰায় গোটেই বিলখনতে মাছুৱৈসকলে মাছ মাৰি ফুৰে। তথাপি সকলোৰে ভয় এই ঈশান দিশটোলৈ, বিশেষকৈ মৰিশালিৰ পৰা সহস্ৰ বাহু মেলি থিয় হৈ থকা ঔজোপাৰ গুৰিলৈকে। ৰাতি বিয়লি জাল মাৰি থকা মহলদাৰৰ চিলতীয়া মাছুৱৈকেইটায়ো সাহস নকৰে বিলৰ ইটো মূৰলৈ আহিবলৈ। বুঢ়া মেঠাই কয়, বৰ দেও লগা এই ঠাইডোখৰ। এইখিনিতে পূৰ্ণিমাৰ ফৰিং ফুটা জোনাকত মাছ মাৰিবলৈ আহি সোণৰ নাও উপঙি থকা দেখা পাইছিল ৰত্নেশ্বৰ বৰাই। কোনোমতে ঘৰলৈ উভতি আহি তেওঁ নঙলামুখ পাইছিল মাত্ৰ, তাতেই মূৰ্ছা গ'ল। যেতিয়া সাৰ পালে গাত ভীষণ জ্বৰ। ঐ দেহি বৈ দেহি গাবলৈ ধৰিলে। সোণৰ নাৱৰ কথা ক'লে, ৰূপৰ বঠাৰ কথা ক'লে, ঔগুৰিত কোনোবাই পুতি থোৱা গুপুত ধনৰ কথা ক'লে। মানুহে কয় ৰত্নেশ্বৰ বৰা নাবাছিলহেঁতেন যদিহে ককায়েক চোৰেনে সিদিনাই ৰজা মায়ঙলৈ গৈ চোৰাবেজৰ পৰা জৰা তেল আনি নিদিলেহেঁতেন। তেতিয়াৰ টচবজীয়া ৰত্নেশ্বৰ এতিয়া বুঢ়া হ'ল, দাড়ি চুলি পকিল, গালমুখ সুতুৰা সুতুৰ হ'ল। পিছে সেইদিনাখনৰ কথা কেতিয়াবা ওলালে তেওঁ এনেকৈ কয় যেন যোৱা ৰাতিৰহে ঘটনা। মানুহে ভয়তে বহু বছৰলৈকে সিমুখ হোৱাই নাছিল। ক্ৰমে এৰাবাৰীলৈ সলনি হৈছিল ঠাইডোখৰ। কিন্তু লোকৰ বাৰীত তামোল চুৰ কৰি ন কইনাৰ আবদাৰ পূৰোৱা অলপ অসুবিধা বুলিহে হেবাঙে ঔৰগুৰিত সিদিনা চিপৰাং মাৰিলে। সোণৰ কলহ সি নাপালেও দুটামান মোহৰ পাইছিল হেনো। পিছে ভোগ কৰিব নোৱাৰিলে। নতুন কইনাৰ কপালখন চিৰদিনৰ বাবে উকা কৰি সেই ৰাতিয়েই তেজ বটিয়াই সি ঢুকাল। কিন্তু বিলপৰীয়া ৰাইজৰ বাবে আটাইতকৈ আচৰিত কথা হ'ল তীখাৰুক বাকে মাৰি তাৰ ৰূপ লৈ পদুমীৰ লগত সংসাৰ কৰাৰ ঘটনাটো। এদিন সুযোগ বুজি বাকে সৰিয়হৰ ডুলিত থৈ দিয়া তাৰ জুলুঙাটো তীখাৰুৰ মাকৰ পৰা ফুচুলাই লৈ গ'ল বুলিহে সাৰিলে। নহ'লে আজিও হৰেণ মহলদাৰৰ বহতীয়া হৈ বিল পহৰা দি থাকিবলগীয়া হ'লহেঁতেন। বাঘ বহতীয়া হৈ থকা দিনকেইটাত মহলদাৰৰ অৱস্থা মাছে ধানে একেবাৰে উভৈনদী হৈছিল। পিছে বাঘ পলাই পত্ৰং দিয়াৰ পাছত
তাৰ অৱস্থা তেনেই পৰি আহিল। জোৱা আৰু কানিৰ খোলাই তাক শেষ কৰি দিলে। তেতিয়াৰ হৰেণ মহলদাৰ, যি বছৰেকীয়া উৎসৱ পাৰ্বণৰ বাবেও ৰাইজক খেৱালি পৰ্যন্ত মাৰিবলৈ নিদিছিল, এতিয়া দুটামান মাছৰ আশাত নিজেই লোকৰ বিলত লুকাই চুৰকৈ জাল মাৰি ফুৰে। বাঘ নাই, ৰূপহী পদুমীও সিপুৰি পোৱা আজি 7 বছৰমান হ'ল। কিন্তু বাকৰ ল'ৰা গৰৈ আছে। গঞাই কয়, বাকৰ ল'ৰা এক প্ৰকাৰ বাকেই, নহ'লেনো দিনে ৰাতিয়ে অকলে এনেকৈ বিলৰ পাৰে পাৰে ঘূৰি ফুৰিব পাৰেনে? আজি 5-6 বছৰমানৰ পৰা হৰেণে ঔজোপাৰ আশে পাশে শিয়ালকেইটাৰ উৎপাতৰ বাহিৰে বিশেষ একো অসুবিধা নোহোৱাকৈ মাছ পুঠি কেইটামান চুৰ কৰি বৰলা ভাতকেইটা মোকলাই আছিল। কিন্তু আজি এবছৰমানৰ পৰা বিলৰ পাৰত গৰৈৰ ৰহস্যময় উপস্থিতিয়ে তাক বৰ অসুবিধাত পেলাইছে। কৃষ্ণপক্ষৰ ঘন আন্ধাৰত হৰেণ সাধাৰণতে এইফালে মাছ মাৰিবলৈ নাহে। গাঁৱৰ ওচৰে পাজৰে সুযোগ বুজি খেও দিয়ে। কিন্তু শুক্লপক্ষত মৰিগঞা মহলদাৰৰ সজাগ ৰখীয়াকেইটাৰ হাতত পৰা ভয়তহে সি এৰাবাৰীলৈ আহে আৰু দুভাগ ৰাতি জোপোহাত জালখন লুকুৱাই থৈ সেই গৰু বাটটোৰে ঘৰলৈ বুলি খোজ লয়। কিন্তু এতিয়া গৰৈৰ লগত বাটতে ভেটাভেটি হোৱাৰ ভয়তে সি পোনবাট এৰি জাৰণি তৰানি ফালি বহুদূৰ ঘূৰিহে ঘৰলৈ যাব লাগে। কাৰণ প্ৰায় সেইখিনি সময়তে গৰুৱে সেই বাটটোৰে টোপনিত খোজকঢ়া মানুহৰ দৰে ধীৰ গধুৰ অথচ চিনাকি খোজেৰে আহি ওৰগুৰিত থিয় হয় আৰু বিলৰ চিকমিক পানীলৈ থৰ লাগি চাই থাকে। গালে মূৰে হাত দি বহুত চিন্তা কৰিও হৰেণে তাৰ বাৰীৰ পিছপিনে ডাঙৰ হোৱা ল'ৰাটোৰ এই ৰহস্যময় বিচৰণৰ কোনো তলানলা পোৱা নাই। গৰৈৰ অদ্ভুত আচৰণক লৈ গাঁৱত বহুত কথাই শুনা যায়। নানাজনৰ নানা মত। চিলতীয়া মাছুৱৈ নিতাই আৰু পৰাণৰ মাক মায়াৰাণীয়ে ফুচফুচাই কয়, নিচিৰ ডাক লো নিচিৰ ডাক, উৰে নিচিয়ে ডাইকা লয়। আজি কিছুদিনৰ আগতে গাঁওবুঢ়াৰ ঘৰলৈ বাগানৰ LMP ডাক্তৰ এজন আহিছিল। তেওঁ কৈছিল, মানুহে বোলে কেতিয়াবা টোপনিত খোজকাঢ়ে। গঞাৰ অৱশ্যে এই ধৰণৰ ভেকুলীৰ পিঠিত নোম গজা কথাত বিশ্বাস নাই। সিহঁতে কয় বেলেগ কথা। জোনাক নিশা বাকে হেনো তাক বিলৰ পাৰলৈ মাতি আনে। ওৰগুৰিত বাপেক পুতেকে কেঁচা মাছ খায় আৰু কুকুৰাই ডাক দিয়াৰ আগতে বাকে তাক ঘৰলৈ পঠিয়াই দিয়ে। দুই এজনে আনকি তাক বাকৰ পিছে পিছে বিলৰ পিনে যোৱাও দেখা পাইছে। তাৰে ভিতৰত হেৰম্বৰ সৰহ বৰ্ণনাত গঞাই ৰাতি সৰু পানী চুবলৈও বাহিৰলৈ নোলোৱা হ'ল। যোৱা একাদশীতে বৰকানিয়াৰ কানিৰ খোলাৰ পৰা ওলাই সৰু পানী চুবলৈ যাওঁতেই হেৰম্বই হেনো অস্পষ্ট দীঘল ছায়ামূৰ্তি এটাৰ পিছপিনে গৰৈকো দেখা পালে। সি বোলে সেই ছায়ামূৰ্তিটোৰ কান্ধৰ পৰা বৈ অহা দীঘলীয়া জাল এখনৰ গুৰিত ধৰি পিছে পিছে থপথপাই গৈ আছিল সেই বিলৰ পিনে। সকলোৰে এটাই কথা, নাযাবনো কিয়, সি যে বাকৰ ল'ৰা। ৰৌ চিতলৰ পৰা পুথি খলিহনালৈকে এই কথা ক'লেও পাভৈ বুঢ়ীয়ে হৈ নাকাহে। বুঢ়ীৰ কলা কাণত কোনোবাই এইষাৰ কথা কোৱা যেন পালেই বুঢ়ীয়ে আঙুলি ফুটাই ফুটাই হাও দিব, গৰৈ মোৰ নাতি, আমাৰ তীখাৰুৰ ল'ৰা। কোন মতাচাৰীয়ে কৈছে বাকৰ ল'ৰা বুলি? কোন পদূলি শুঙাই কৈছে মাতি আন তাক, মেখেলাৰে কোবাওঁ। বাৰীত তিতালাও গজিব, মুখত পোক লাগি মৰিব জহৰাহঁত। দৰাচলতে তাহানিতে মাছ মাৰিবলৈ গৈ পুতেক নোহোৱা হোৱা কথাষাৰ বুঢ়ীয়ে এতিয়াও মানি ল'ব নোৱাৰে। মানিনো ল'ব কেনেকৈ? এই বিলপৰীয়া আটাইকেইখন গাঁৱতে তীখাৰুৰ দৰে কোনোবাই সাঁতুৰিব পাৰিছিলনে? এতিয়াও পাৰিবনে কোনোবাই এই দীঘলীয়া বিলখন এবাৰো থিৰ নিদিয়াকৈ সাঁতুৰি পাৰ হ'ব? তাৰ দৰে দিনটো পানীৰ তলত সোমাই থাকি জেং দিব? বাকে দৌতেনো কেনেকৈ মাৰিব পাৰে তাক? পানীতে আছিল যাৰ ঘৰ। দেখাজনৰ মনৰ পৰা তীখাৰু কেতিয়াও মচ খাব নোৱাৰে।
সি আছিল এই অঞ্চলৰ আটাইতকৈ পাকৈত জালুৱা। পুঠি খলিহনা বাদেই শিয়ান ৰৌ বৰালিও সাৰি নগৈছিল তাৰ পুৰণি খেৱালিখনৰ পৰা। মাঘ বিহুৰ সময়ত গোটেই গাঁৱৰ ৰাইজে পল জুলুকি লৈ বিলৰ পানী ঘোলা কৰিলেও তিনিহতীয়া ৰৌটো আহি সোমাবহি সেই তীখাৰুৰ পলত। সি বজাৰ হাট অথবা দূৰৰ সেন্দু গাঁৱত মাছ বেচি খালেও উৎসৱ পাৰ্বণৰ সময়ত প্ৰায় আটাইখিনি মাছকে ৰাইজক ভগাই দিছিল। অৱশ্যে বিলপৰীয়াই তীখাৰুৰ মাছ এনেকৈ বৰ বেছিদিন খাবলৈ নাপালে। আৰু নিজে মৰাটোন দূৰৰে কথা, চৰকাৰে কৰ বহুৱালে ৰাইজৰ হেঁপাহৰ বিলত। বিল ডাক হ'ব বুলি শুনি গঞাই প্ৰবল আপত্তি কৰিছিল, কিন্তু সিহঁতৰ কোনো ওজৰ আপত্তিয়েই নৰজিল। বিলৰ মহলদাৰ হোৱাৰ আশাত গাঁৱৰ বৰমূৰীয়াসকলে ৰাইজৰ দুৰ্দশালৈ পিঠি দিলে। সেয়ে বৰ স্বাভাৱিকভাৱে এদিন বিলৰ ডাক হ'ল, আৰু আটাইকেইখন বিলপৰীয়া গাঁৱৰ মানুহক আচৰিত কৰি দিনটো হাই কাজিয়া আৰু কাণীৰ খোলাতে কটোৱা তীখাৰুৰ খুৰায়েকৰ ল'ৰা হৰেণ এৰাতিৰ ভিতৰতে বিলৰ মহলদাৰ হৈ পৰিল। অৱশ্যে সি অকলে নহয়, তাৰ লগত মৰিগাঁৱৰ দুজন বেপাৰীয়ে বিলৰ অংশ ডাকত পালে। কিন্তু আটাইতকৈ লাভ হ'ল হৰেণৰ। সি পালে পূবৰ আটাইতকৈ ভোগালী অংশটো, সিহঁতৰ গাঁৱৰ পৰা ঔৰগুৰি পাৰ হৈ একেবাৰে মৰিশালিলৈকে। ডাকৰ পাছদিনাখনেই মৰিগঞা মহলদাৰৰ লগত হৰেণেও ৰাইজক বিলৰ মাছ মাৰিবলৈ হাক দিলে। দুই এজন দুখীয়া মাছুৱৈয়ে বাধা নেওচি জাল মাৰিবলৈ যোৱাত হৰেণে পানী মৰলীয়া সাপৰ দৰে ফুচফুচাই সিহঁতক মাৰিবলৈ খেদি গ'ল। দেখ-দেখকৈ ডাঙৰ কাজিয়া এখন লাগিল। সেই কাজিয়া পানী বাগৰা দি বহুদূৰ বাগৰিলেহেঁতেন, যদিহে গাঁওবুঢ়াকেইজনে চৰকাৰী নিয়ম নীতিৰ কথা বুজাই ৰাইজক হৈমান নকৰালেহেঁতেন। তাৰ ৩ দিন পাছতেই চিলতীয়া আৰু দেচুৱালী জালুৱাৰে খলখলাই উঠিল বিলৰ নিজান বুকু। তাৰ পাছত অবাক হৈ গঞাই দেখিলে পুৱাৰ ৰ'দত চিকমিক কৰিছে তীখাৰুৰ দীঘল শ'ল মাছৰ দৰে কলা শৰীৰটো। সিহঁতৰ মাজত তীখাৰুক দেখা পাই বিলপৰীয়া ৰাইজ বৰ আচৰিত হৈছিল। তীখাৰুহঁতৰ লগত হৰেণহঁতৰ অহা যোৱা মাতবোল নোহোৱা আজি বহু বছৰ হ'ল। গাঁৱৰ এচুকত অনাহাৰে দিনকেইটা নিয়ালেও পাভৈয়ে কেতিয়াও হৰেণহঁতৰ চোতালত ভৰি দিয়া নাছিল। তীখাৰুৰ দেউতাক বেথাৰাম জীয়াই থাকোঁতে ইমান দুখৰ দিন নাছিল সিহঁতৰ। কিন্তু ভাগ্যৰ লিখন, অকালতে ক্ষয়ী ৰোগে তেওঁক গ্ৰাস কৰিলে, আৰু বেথাৰামৰ শৰীৰ পঞ্চভূতত মিলি যোৱাৰ আগতে সৰু ভায়েক পানীৰামে গ্ৰাস কৰিলে সকলো মাটি বাৰী। ঘৰৰ পৰা বিতাড়িত হৈ পাভৈয়ে বহু দুখ কষ্টেৰে তীখাৰুক ডাঙৰ কৰিছিল। এইবোৰ কথা কাৰো নজনা নহয়। সি যি কি নহওক, অচিনাকি মাছুৱৈকেইজনৰ মাজত তীখাৰুক দেখা পাই গাঁৱৰ মাছুৱৈকেইজনে অলপ হ'লেও সকাহ পাইছিল সিদিনা। কিন্তু জীৱিকা হেৰুৱাই ক্ৰমে সিহঁতৰ প্ৰাণীত হাঁহ নচৰা অৱস্থা হোৱাত তীখাৰুকে পানীৰ তলৰ কাঁইট বুলি ভাবিলে। বিষ মেটেকাৰ দৰে ক্ৰোধ আৰু ঘৃণাই সিহঁতৰ মনবোৰ চাটি পেলালে। বৰ স্বাভাৱিকভাৱে তীখাৰুৰ লগত থকা ইমান দিনৰ আওপুৰণি সম্পৰ্কটো পানীত ডুব যোৱা মানুহৰ দৰে ক্ৰমে তল যাবলৈ ধৰিলে। আৰু তাৰ বিপৰীতে সি যে মহলদাৰৰ খুৰায়েকৰ ল'ৰা, এই কথাটো সিহঁতৰ মনত পানীত ভাহি উঠা ফুলা মৃতদেহ এটাৰ দৰে ভাহি উঠিল। আচলতে কোনো সম্পৰ্কৰ বাবে নহয়। দিনটো কাণীৰ খোলাত কাহি থাকিলেও তীখাৰুৱে আচৰিত ধৰণে মাছ পোৱাৰ খবৰ হৰেণেও ৰাখিছিল। আৰু সি লগত থাকিলে এই ব্যৱসায়ত বহুত সুবিধা হ'ব, এই কথা বুজি বিল বাইচ কৰাৰ আগদিনাই তীখাৰুহঁতৰ ঘৰলৈ গৈ পাভৈৰ ভৰিত পৰি ক'লে, আই পিতাই কোনো নাই, পুৰণি কথাবোৰ এতিয়া আৰু ধৰিব নালাগে। ঘৈণীয়েকৰ অসুখ, বৰমাকে গৈ সংসাৰৰ জেঙা মাৰিব লাগে। হৰেণৰ বহুত কাকতি মিনতিটো প্ৰথমতে মান্তি হোৱা নাছিল, কিন্তু বুকুচাত লৈ ডাঙৰ দীঘল কৰা ঘাটমহৰা ল'ৰাটোৱে যেতিয়া সৰু ল'ৰা ছোৱালীৰ দৰে ফেকুৰি ফেকুৰি কান্দিবলৈ ধৰিলে, বুঢ়ীৰ মন কোমলিল। হৰেণৰ লগতে সিদিনা ৰাতিয়েই মাক পুতেক উভতি আহিল নিজ ভেটিলৈ। চৰকাৰী নিয়মত বান্ধ খাই বিলপৰীয়াৰ পানীত কোব মাৰি থাকোঁতেই গ'ল।
পাছদিনা ঢলফাট দিয়াৰ আগতে হৰেণে বিল বাইচ কৰালে। তীখাৰুৰ জালতে উঠা ডাঙৰ বৰালি মাছ এজনীক মাছুৱৈসকলে পূজাৰ কাৰণে বাচিলে। মাছজনীৰ শিৰত সেন্দুৰ দি সেৱা সৎকাৰ কৰি আকৌ পানীত এৰি দিলে। কিছুমানে বিলৰ পানীত নিমখ আৰু এৱা গাখীৰ ঢালিলে। চিলতীয়া মাছুৱৈসকলে বেলেগে গংগা দেৱীৰ পূজা কৰিলে। সিদিনাৰ পৰাই মাছ মৰা আৰম্ভ হ'ল। তীখাৰুৱে দেচোৱালী আৰু চিলতীয়া মাছুৱৈসকলৰ লগত ফেৰ মাৰি বেছি মাছ মৰাই নহয়, সিহঁতকো জেং দিয়া আৰু মাছ মৰাৰ বহুত অভিনৱ পদ্ধতি শিকালে। পাকৈত হালদাৰ কেইজনে প্ৰথমতে তীখাৰুক অলপ সেৱজ্ঞান কৰিলেও এসপ্তাহমানৰ ভিতৰতে তাৰ ভক্ত হৈ উঠিল। হৰেণে তাৰ নতুন ব্যৱসায়ৰ সিমান আওভাও পোৱা নাছিল যদিও তীখাৰুৰ সততা আৰু তৎপৰতাৰ বাবেই সি আন দুজন মহলদাৰতকৈ বেছি লাভৱান হ'ল। কষ্ট নকৰাকৈ আৰু অধিক লাভৱান হোৱাৰ আশাত সি তীখাৰুক বাৰীৰ পিছফালটো ঘৰ তুলিবলৈ এৰি দি হালদাৰ, মাছমৰীয়া আৰু লগতে বিল চোৱা চিতা কৰাৰ দায়িত্বও তাৰ কান্ধত জাপি দিলে। বছৰ ঘূৰোতেই হৰেণে গাঁৱৰ আশে পাশে বহুত মাটি কিনিলে। ভঁৰাল ধানেৰে উপচি পৰিল। মাছৰ ব্যৱসায় মৰিগাঁও, জাগিৰোড, আনকি গুৱাহাটীলৈকে বিয়পিল। পইচা হোৱাৰ লগে লগে হৰেণ মহলদাৰৰ বেশভূষাও সলনি হ'ল। বাগানৰ জামাদাৰ বাবুৰ দৰে ধুনপেচ মাৰি ধুতি পাঞ্জাবী পিন্ধিবলৈ ল'লে। বৰষুণ দিলে মূৰত জাপি লোৱাৰ সলনি কলিকটীয়া ছাতি লোৱা হ'ল। হালোৱা জালোৱাৰ লগত একেলগে বহিব লাগে বুলি পুৰণি কাণীৰ খোলাও সি এৰিলে। চেহেৰা পাতিৰ লগতে তাৰ কথা বতৰাও সলনি হ'ল। ভাৱ এনে যেন ভোলা সাউধে। ইফালে অত্যাধিক খাটনিৰ ফলত তীখাৰুৰ স্বাস্থ্য ভাগি পৰিল। অনবৰতে পানীত থকাৰ বাবে কাণেৰে কম শুনা হ'ল। কাহটোৱেও নেৰা হ'ল। তথাপি কামলৈ হেলা নাছিল তাৰ। নৰিয়া গাড়েই সেই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে পানীত মাছ মাৰি থাকিছিল। বিল পহৰা দিয়া, টঙি ঘৰত মাছখিনি মোকলাই থৈ মাছুৱৈকেইজনে গাঁৱে গাঁৱে উভতি গ'লেও তীখাৰু সেই কেঁচা মাছৰ দমৰ মাজতে পৰি থাকিবলৈ ভাল পাইছিল। কেঁচা মাছৰ কেঁচেমা কেঁচেম গোন্ধেৰে খালী পেট পূৰাই উজাই সি নিছিল তাৰ সজাগ উজাগৰি নিশা। ঘৰত থকা সময়খিনিতো তীখাৰুৰ উপস্থিতি একেবাৰে গম পোৱা নগৈছিল। বাৰীৰ পিছপিনে চিকুণাই থোৱা অকণমানি ঠাইডোখৰতে সি আপোন মনে মহলদাৰৰ পুৰণি জালবোৰ মেৰামতি কৰি দিব, নহ'লে নতুন জাল এখনকে গুঠি থাকিব। পাভৈৰ বাবে পুতেক ঘৰত থকা নথকা একেই কথা। বয়সো হৈ আহিছে তেওঁৰ, আগৰ দৰে কাম বন কৰিব নোৱাৰে। প্ৰায়েই মূৰ ফুৰণিত কাহিল হৈ পৰে। কঁকালৰ বিষে খামোচ মাৰি ধৰে। হৰেণৰ ঘৈণীয়েকো অসুখীয়া। ঢৌতে খোঁৱৰ মাৰি তাৰ লাগি দিব লাগে। বোৱাৰীও নাই যে কামত সহায় হ'ব। বহুত কৈ মেলিও তেওঁ তীখাৰুক বিয়াৰ কাৰণে মান্তি কৰাব পৰা নাই। নানা অজুহাতেৰে সি মাকৰ কথা এৰাই গৈছে। চাওঁতে চাওঁতে বয়সে তাৰ দুকুৰি চুলেগৈ। পাভৈয়ে বোৱাৰীয়েকৰ হাতৰ ভাত খোৱাৰ আশা বাদেই দিছিল। কিন্তু এদিন সকলোকে আচৰিত কৰি তীখাৰুৱে জলকুঁৱৰীৰ দৰে ৰূপহী ছোৱালী এজনী বিয়া কৰাই আনিলে মায়ঙৰ পৰা। হৰেণৰ ঘৈণীয়েক সেউতীয়ে 4 বছৰমানৰ আগতে এটি ল'ৰা জন্ম দিছিল। কিন্তু সেয়া আছিল লালুকিৰ দৰে আধা ভোলা, মৃত। তাৰ পাছত আৰু নাই। বিলপৰীয়া বেজ কবিৰাজে কত ঔষধ দিলে, কিন্তু কোনো কামেই নিদিলে। সেই সোপা খাই হৰেণৰ কাউৰ বাজি ঘৈণীয়েক আৰু ক্ষীণাইহে গ'ল। নানানটা ৰোগে হেঁচা মাৰি ধৰিলে। ইমান প্ৰাচুৰ্যৰ মাজতো ল'ৰা ছোৱালী নথকাৰ অশান্তিটোৱে হৰেণক কুটকুটাই খাবলৈ ধৰিলে। দিনটো কেনেবাকৈ ব্যস্ততাত পাৰ হয়গৈ। কিন্তু ৰাতি অস্থিৰ চৰ্মহাৰ ঘৈণীয়েকৰ কাষত হ'লেই এইবোৰ চিন্তাই তাক জুমুৰিয়াই ধৰে। সিহঁতৰ হুমুনিয়াহত মজবুত পালেংখনেই দুখ খাই যায়। সেইবাবেই হৰেণে তীখাৰুক পঠাইছিল মায়ঙলৈ। পাছদিনাই অহা মানুহজন আহিল সেই 3 দিনৰ পাছত। বুঢ়া মায়ঙৰ বুঢ়া বেজে তীখাৰুৰ হাতত 2 তোলা গড়ৰ মঙহ, 4 তোলা গড়ৰ তেজ আৰু 1 তোলা
বকফুলৰ শিপাৰে বনোৱা আখুৰি ঔষধৰ লগতে জীয়েককো দি পঠালে। আবেলিৰ পৰত তীখাৰুৰ লগত উৰণি লোৱা নকইনাজনী চৈ দিয়া গৰুগাড়ীখনৰ পৰা যেতিয়া আলফুলকৈ নামিছিল, মাহ হালধি আৰু পদুম ফুলৰ মিশ্ৰিত সুবাসত আমোল মলাই উঠিছিল গোটেই মাছমৰীয়া গাঁওখন। এৰা পদুম ফুলৰ দৰেই ধুনীয়া আছিল পদুমী। ইমান বছৰে বিয়াৰ কাৰণে মান্তি নোহোৱা মানুহজনে পদুমীক দেখি বৰ হেঁপাহত মত দিছিল চাগে। পিছে সংসাৰ কৰিলেনো কেইদিন? বিয়াৰ 2 বছৰ পূৰ হোৱাৰ দিনাখনেই বিলত মাছ মাৰিবলৈ গৈ আৰু উভতি নাহিল তীখাৰু। সন্ধিয়া তুলসী তলত চাকি দিবলৈ যাওঁতে পদুমীয়ে তাক শেষবাৰৰ বাবে দেখিছিল। কান্ধৰ পৰা মাটিলৈকে ওলমি পৰা জাল এখন লৈ তীখাৰুৱে মাকৰ লগত কিবা কথা পাতি আছিল সেই ভঁৰাল ঘৰৰ আগত। কাল সন্ধিয়াৰ ম্লান পোহৰতো পদুমীয়ে দেখিছিল তাৰ গোটেই শৰীৰ তিতা। তিয়নি চুৰিয়াখনৰ পৰা টপটপকৈ পানী পৰিছে মাটিত। কিবা অজান আশংকাত মনটো শিয়ৰি উঠিছিল তাইৰ। পদুমীক মাত এষাৰ নিদিয়াকৈ তীখাৰু ওলাই গৈছিল সিদিনা। 3 দিন পুতেকৰ কোনো খা খবৰ নাপায় পাভৈ বুঢ়ীয়ে যেতিয়া হাৱৈ বিয়ৈ কৰি এবাৰ ঘৰ এবাৰ নঙলামুখত চটফটাই ফুৰিছিল, পদুমী অলপ সময়ৰ অন্তৰে অন্তৰে মূৰ্ছা গৈছিল। গোটেই গাঁওখনে সিহঁতৰ চোতালত হেঁচ খাই পৰিছিল। তেতিয়াহে হৰেণে কওঁ নকওঁকৈ আচল কথাষাৰ কৈছিল। তাৰ কথাবোৰ আছিল সাধু কথাৰ দৰে, দুস্বপ্নৰ দৰে ভয় লগা অলিক সাধু কথা। 6 মাহমানৰ আগৰ কথা। ঔজোপাৰ ওচৰত কোনোবাই লুকাই মাছ মাৰি আছে বুলি শুনি হৰেণো গৈছিল তীখাৰুৰ লগত। গৈ দেখে কোনো নাই তাত। তথাপি সাহস কৰি মৰিশালীলৈ গৈছিল দুয়ো। সিফালেও কাকো নাপাই তীখাৰুৱে জালকে উলিয়ালে। তাৰে পুৰণা জালখন আছিল নাৱত। ভুনভুনাই মন্ত্ৰ মাতি সেইখনেৰে সি বহুত মাছ ধৰিলে। মাছেৰে ভৰি গ'ল নাৱৰ বুকু। মাছ মৰা শেষ হোৱাত তীখাৰুৱে সৰু পানী চুবলৈ পাৰত নাও চপালে আৰু খন্তেক পাছতে উভতি আহি নাৱৰ পিৰিতে বহি ল'লে। মাছ মাৰি তাৰ ভাগৰ লাগিছে বুলি ভাবি হৰেণে নাও বাই থাকিল। ঔৰগুৰি পাৰ হৈ হঠাৎ হৰেণে মন কৰিলে নাৱত মাছ কম। এনেতে পিছপিনে টকালি মৰাৰ শব্দ শুনিবলৈ পালে। মুখখন ঘূৰাই জোনাকৰ মৃদু পোহৰত সি দেখিলে তীখাৰুৱে কেঁচাই কেঁচাই মাছ খাই আছে। আচল কথাটো হৰেণৰ বুজিবলৈ বাকী নাথাকিল। কোনোবা চেগতে তীখাৰুক পোতা মচৰা দি তাৰ ৰূপ ধৰি বহি আছে বিলৰ বাঘটো। বাকে মাছ খোৱাত ব্যস্ত দেখি হৰেণে ততাতৈয়াকৈ পাৰত নাও চপালে আৰু জুলুঙাটো লৈ দৌৰ মাৰিলে ভঁৰাল ঘৰ বুলি। সৰিয়হৰ দুলিত জুলুঙাটো দলিয়াই থৈ সি কঁপি আছিল ভয়তে। খন্তেক পাছতেই বাহিৰত কান্দোনৰ শব্দ শুনা পালে। বেৰৰ ফুটাই দি দেখিলে চোতালৰ মাজত বহি লৈ তীখাৰুৰূপী বাঘটোৱে ইনাই বিনাই কান্দি আছে। জুলুঙাটো তাক উভতাই লাগে। তাৰ হিয়া ভগা কান্দোনতো হৰেণে তাৰ জুলুঙাটো উভতাই নিদিলে। সিও ৰূপ সলাব নোৱাৰিলে। তীখাৰু হৈয়ে থাকিল ঘৰত। পদুমীক কথাটো কেনেকৈ ক'ব তাকে ভাবি হৰেণো মনে মনে থাকিল। এই সিদিনাহে সি বিচাৰিছে বুলি পাভৈক ফাঁকি দি সৰিয়হৰ দুলিৰ পৰা জুলুঙাটো সৰকাই বাঘ পলাল। হৰেণৰ কথা শুনি পাভৈ বুঢ়ীয়ে সুৰ ধৰি বিনাবলৈ ধৰিলে। পদুমীয়েও কান্দি উঠিল বাঁহীৰ কৰুণ সুৰৰ দৰে। সিহঁতৰ কান্দোনত ৰব নোৱাৰি গঞায়ো হাৱৈ বিয়ৈ কৰিবলৈ ধৰিলে। বুঢ়ীৰ বিননি শুনি পূবৰ পৰা হুহুৱাই অহা বতাহ এজাক থমকি ৰৈ পাক খালে। পদুমীৰ কান্দোনত বিলৰ ঢৌবোৰ উত্তাল হ'ল। গঞাৰ হিয়া ভগা কান্দোনত প্ৰচণ্ড ধুমুহা আৰু দবাপিটা বৰষুণ হ'বলৈ ধৰিলে। শোক বিলাপত সিদিনা সকলোৱে ইমান বিভোৰ আছিল যে কেতিয়া পদুমীয়ে সেই ধুমুহা বৰষুণৰ মাজেৰে বিলৰ পাৰলৈ দৌৰিছিল ক'বকে নোৱাৰিলে। যেতিয়া ধুমুহা বৰষুণ এসময়ত হঠাতে ৰৈ গৈছিল তেতিয়াহে পাভৈয়ে চক খাই দিঠকলৈ ঘূৰি আহিছিল আৰু কথাষাৰ মন কৰিছিল। মুহূৰ্ততে বুজি পাই তেওঁ চিঞৰ বাখৰ কৰি দৌৰিছিল বিলৰ পাৰলৈ বুলি।
কি হ'ল একো ধৰিব নোৱাৰি গঞা ৰাইজেও দৌৰিছিল পিছে পিছে। বিলৰ পাৰ পাই সিহঁতে দেখিলে কুঁৱৰী ঘাটত বহি লৈ পদুমীয়ে দেও লগা মানুহ এজনীৰ দৰে পানীলৈ থৰ লাগি চাই আছে। বিলৰ পানীত তেতিয়া উপঙি আছিল হাজাৰ হাজাৰ মৰা মাছ। সিদিনাখনেই হৰেণৰ সান্দহ খোৱা বালি তল গৈছিল। তাৰ পাছত জাল পেলালেই মৰা মাছ, জাল পেলালেই শামুক। কোনোবাই কুমন্ত্ৰ কৰি বিলৰ পানীত উভতাই বাঁহ পুতিলে বুলি ভাবি হৰেণে পাওকাঠিৰ বেজ নমালে। বেজে জলপান আৰু শুকালৈ 3 দিন পানীৰ তলত থাকিলগৈ, কিন্তু একোকে উলিয়াব নোৱাৰিলে। 7 মাহ পাছত গোটেই ৰাতি অসহ্য প্ৰসৱ বেদনাত ছটফট কৰাৰ পাছত পদুমীয়ে মেটেকা ফুলৰ দৰে বেঙুনীয়া বৰণৰ এটা কুৎসিত পুত্ৰ সন্তান প্ৰসৱ কৰিলে। সেই ৰাতিও প্ৰবল ধুমুহা আৰু বৰষুণ দিছিল, আৰু বৰষুণত পৰিছিল জাকে জাকে মাছ। মৰা নহয়, জীয়া জীয়া গৰৈ মাছ। জন্মৰ সময়ত বৰষুণত চোতাল ভৰি গৰৈ মাছ পৰিছিল বুলি সকলোৱে তাক গৰৈ বুলি মাতিবলৈ ল'লে। পদুমীয়ে কিন্তু পুতেকক বেলেগ কিবা ধুনীয়া নাম এটা ধৰি মাতিছিল। কিবা ফুলৰ নামেৰে আছিল নামটো। মাকৰ দৰে হৰেণৰ ঘৈণীয়েকেও সেই নামটো ধৰিয়েই মাতিছিল তাক। আন 10জনীৰ দৰে ঘৃণাত আঁতৰি নগৈ সেউতীয়ে সাৰ ওলোৱা দীঘল আঙুলিকেইটাৰে আলফুলকৈ মোহাৰি দিছিল তাৰ ধপধপাই থকা বেঙুনীয়া বুকুখন। পিছে সেই নামে মাতিবলৈ কিমান দিননো জীয়াই থাকিল সিহঁত দুয়ো। এবছৰৰ ভিতৰতে জেউৰা খৰি এডালৰ দৰে শুকাই খিনাই সেউতী সিফলীয়া হ'ল। আৰু 3 বছৰীয়া কেঁচুৱাত হৈ গৰৈৰ মাক মৰিল বৰদুলি এটাৰ দৰে শকত হৈ। মৰাৰ সময়ত দেখিলে কোনে ক'ব কেইবছৰমানৰ আগতে খালৈৰ কঁকালটোৰ দৰে খামুচীয়া কঁকাল আছিল সেইজনীৰ। মানুহে কয় ৰজা মায়ঙৰ বেজ এজনৰ লগত পদুমীৰ বাপেকৰ পুৰণি শত্ৰুতা আছিল। সেই বুঢ়া বেজজনেই তাইক টেকেলি সৰা কৰিছিল। অসহ্য যন্ত্ৰণা আৰু কষ্টৰ মাজেৰে পদুমী ঢুকাইছিল। নৰিয়া গাৰেই চুচৰি চুচৰি কেঁচুৱা চোৱা চিতা, শাহুৱেকৰ আল ধৰা আৰু ঘৰৰ যাৱতীয় কাম বন কৰিবলগীয়া হৈছিল। বাকৰ লগত বোৱাৰীয়েকে সংসাৰ কৰাৰ কথাটো পাভৈয়েনো সহজভাৱে ল'ব কেনেকৈ? আৰু বাকৰ ল'ৰাটোকনো নিজৰ নাতি বুলিব কোনহতে? সেইবাবেই গৰ্ভপাত কৰাবলৈ বুঢ়ীয়ে বহুত যত্ন কৰিছিল। পদুমীয়ে নমনাত গোপনে খোৱা বস্তুৰ লগত কিবা আখুৰিক ঔষধো মিহলাই দিছিল। তথাপি গৰৈৰ জন্ম হ'ল। বুঢ়ীয়ে চেৰাশালীত নোসোমালেও তাৰ জন্ম হ'ল। বুঢ়ীয়ে বুকুচা নল'লেও সি বুকুচা এৰি দৌৰি ফুৰিব পৰা হ'ল। কিন্তু 3 বছৰ বয়সত যিদিনা সি ঘাটমাউৰা হ'ল, সিদিনাহে পাভৈৰ শিলৰ দৰে কঠিন হৃদয়ত হেলুৱৈ গজিল। গিজগিজাই থকা এচোতাল মানুহক অবাব কৰি, মোৰ নাতি ঐ নাকান্দিবি, মই এতিয়াও জীয়াই আছোঁ ঐ বুলি গৰৈক বুকুত তুলি লৈছিল। তাৰ পাছৰে পৰা গৰৈৰ বেঙুনীয়া বৰণটো ক্ৰমে সলনি হ'বলৈ ধৰিলে, আৰু হৈ হৈ এসময়ত আইতাকৰ দৰেই মিঠা বৰণীয়া হ'লগৈ। সৰুতে আন 10টা ল'ৰাৰ দৰে গৰৈয়েও পথাৰে পথাৰে চিলা উৰুৱাবলৈ, বনে বনে জহামাল বিচাৰিবলৈ ভাল পাইছিল। অমৰা গুটিৰ দৰে ডাঙৰ ডাঙৰ চকু, খহুৱা ছাল আৰু কুৎসিত কোজা চেহেৰাটোৰ বাবে লগৰীয়া চামে তাক কেতিয়াও ঘৃণা বা ভয় কৰা নাছিল। দৰাচলতে সেই চেহেৰাটোৰ লগতে তাৰ সৰল হাঁহি আৰু খুনা মুখেৰে কথা কোৱা আমোদজনক ভংগীৰ বাবেই সিহঁতৰ মধ্যমণি আছিল সি। কোনোবাই তাক বাকৰ ল'ৰা বুলি জোকালেও সি খং নকৰিছিল। বৰং সিহঁতৰ তামাচাত আমোদ পাই হাত চাপৰি বজাই হিকটি মৰাৰ দৰে অদ্ভুতভাৱে হাঁহিছিল। বৰ ৰং পালে সি তেনেকৈ হাঁহিছিল। চেহেৰাটোৰ বিপৰীতে গৰৈৰ চাল চলনবোৰ স্বাভাৱিক আছিল তেতিয়া। ক্ৰমে গাৰ আহ পাহবোৰ মুকলি হোৱাৰ লগে লগে সি সংসাৰৰ আওভাও বুজি পোৱা হ'ল। আনকি গাঁওবুঢ়াৰ গৰু মহকেইটা পথাৰলৈ নিওঁতে গৰখীয়া মেলত শ্লীল অশ্লীল বহু কথাই সি শিকিলে। গাঁৱৰ জীয়ৰী বোৱাৰীহঁতে ইমান দিনে তাক দেখি কৰা ৰসাল মন্তব্যবোৰৰ অৰ্থও অলপ অচৰব সি বুজি পোৱা হ'ল।
কণ কণ ল'ৰা ছোৱালীবোৰে তাক দূৰৰ পৰা বাকৰ ল'ৰা বুলি জোকালে সি সৰলভাৱে হঁহাৰ সলনি শিলগুটি মাৰিবলৈ ধৰিলে। ক্ৰমে খঙাল হৈ উঠিল সি। তাৰ অকৰা খংটোৰ পৰা আনকি লগৰীয়া চামো সাৰি নগ'ল। সাধাৰণ ধেমালিৰ বাবেও দুই এজনে তাৰ এচাৰিৰ কোব খালে। মাথো তাৰ খং কিছু পৰিমাণে দমন কৰিব পাৰিছিল গাঁওবুঢ়াৰ ল'ৰা ধনীৰামে। ঘৰৰ চাকৰ হ'লেও ধনীৰামে তাক মাতিছিল মিতা বুলি। সেইবাবেই কিজানি গৰুৱে তাক সকলো কথা একে বাক্যে পালন কৰিছিল। ৰাতিপুৱাই গৰু ম'হৰ জাকটো দলনিত দল ঘাঁহ খাবলৈ এৰি দি সি ধনীৰামৰ ছাঁটো যেন হৈ থাকিছিল। ধনীৰামেও বৰ মৰম কৰিছিল তাক। আৰু এদিনাখন সেই ধনীৰামেও তাৰ জন্মক লৈ কুৎসিত মন্তব্য কৰিলে। আওপকীয়াকে ক'লেও কোনেও তাক এইষাৰ কথা মুখত কোৱা নাছিল। সেইবাবেই ইমান দিনে বুজি নোপোৱা কথাটো সি হঠাতে বুজি পাই বজ্ৰপাতত থৰ হৈ যোৱা মানুহৰ দৰে অলপ পৰ আহত বোবা দৃষ্টিৰে চাই ৰৈছিল ধনীৰামৰ মুখলৈ। তাৰ পাছতে হঠাতে এৰি দিয়া বাটলুগুটিৰ দৰে ক্ষিপ্ৰ গতিৰ পথাৰৰ মাজেদি দৌৰি ঘৰত সোমাইছিলগৈ কাকো একো নোকোৱাকৈ। আইতাকে সিদিনা খটবান্ধ লাগিহে গৰৈক পাকঘৰৰ ভগা পীৰাখনত বহুৱাব পাৰিছিল। পকা খৰিচা আৰু পোৰা মাছৰ পিটিকাৰ লগত শ'ল মাছ আৰু মূলাৰ আঞ্জাৰে আটোম টোকাৰিকৈ ভাত দি কাষতে বহি লৈছিল তেওঁ। পাতত প্ৰিয় মাছৰ আঞ্জা পায়ো গৰৈক ভাতকেইটা লিৰিকি বিদাৰি থকা দেখা পাই বুঢ়ীয়ে ক'লে, এইবোৰ মনে সজা কথা অ' বোপাই। হৰেণৰ কথা সোজা গঞাই বিশ্বাস কৰিলেও মই নকৰোঁ। কাণীয়াটোৱে কাণীৰ আগিত কিবা দেখি কিবা কৈছে। তই মোৰ নাতি, তীখাৰুৰ ল'ৰা। তোৰ আই পদুমী আছিল জলকুঁৱৰীৰ দৰে ৰূপহী। তোৰ বাপেৰে মাৰক বিয়া কৰাই আনিছিল সেই বুঢ়া মায়ঙৰ পৰা। এইবোৰ বহুত কথা, পাখি লগা সাধুৰ দৰে। শুনিবি যদি ভাতকেইটা খাই লচোন বেগতে। জলকুঁৱৰীৰ দৰে ৰূপহী আছিল তাৰ আই। এই কথাষাৰে গৰৈক অদ্ভুত আনন্দ দিয়ে। মাকৰ ৰূপৰ কথা সি আগতেও বহুতবাৰ শুনিছে। মাজে মাজে বিলৰ পানীত নিজৰ কুৎসিত প্ৰতিবিম্ব চাই সি মাকৰ সুন্দৰ মুখখন মনত পেলাবলৈ যত্ন কৰে। কিন্তু কোনোমতেই গঢ় নলয় মুখখন। মাথো কাৰোবাৰ ভিতৰ চৰাৰ পৰা ৰিণিকি ভাহি অহা এটি নিচুকনি গীতৰ দৰে অস্পষ্ট মুখ নোহোৱা মাইকী মানুহ এজনীৰ ছবিহে ভুমুকি মাৰে। অৱশ্যে তেনেই সৰুকালৰ এটি দৃশ্য গৰৈৰ চকুৰ আগত এতিয়াও ভাহি থাকে। সেইখিনিয়েই তাৰ মচ নোখোৱা স্মৃতি। এদিনাখন বিলৰ পাৰতে গৰৈ কোমলিবলৈ এৰি দি মাকে ঘাটতে কাপোৰ কেইখনমান ধুই আছিল। খেলি থাকোঁতে কেনেবাকৈ সি বিলৰ পানীত পৰিল। নৰিয়া গাৰেই পদুমীয়ে সিদিনা অতল পানীত জঁপিয়াইছিল আৰু বিলৰ পানী চলাথ কৰি তাক বিচাৰি পাইছিল বহু দেৰি পাছত। মানুহে কয় বাকৰ ল'ৰাক বাকে লৈছিল। মাকে বিচাৰি যোৱাৰ বাবেহে ঘূৰাই দিছে। সিদিনা গৰৈৰ আয়ুস আতিছিলেই। আকৌ তেনেকুৱা হয় বুলি ভয়তে পদুমীয়ে জাকৈ এখনত সি জন্ম হওঁতে থৈ দিয়া নাইটো, শেলাই দুডাল আৰু কণী এটা লৈ বিলৰ পানীত তাৰ নাম লৈ আয়ুস তুলিছিল। তাৰ কিছুদিন পাছত পদুমীৰেই আয়ুস আতিল। এইবোৰ কাৰণতে সি সাঁতুৰিবলৈ নিশিকিলে। সেই স্মৃতিটোৰ বাবেই কিজানি পানীৰ ভয়ত ক'ব নোৱাৰাকৈ তাৰ মনত সোমাই গৈছিল। ৰাতি গৰৈক বুকুৰ মাজত আলফুলকৈ সুমুৱাই লৈ বুঢ়ীয়ে তেওঁৰ অদ্ভুত কথন ভংগীৰে আৰম্ভ কৰিলে তীখাৰুৰ আখ্যান। আইতাকৰ সাধু সাধু যেন লগা নানান কথাৰ ঢৌৰ মাজত গৰৈ টুলুঙা নাও এখনৰ দৰে ভাহি থাকিল। বহু ৰাতিলৈকে পুতেকৰ কথা কৈ কৈ এসময়ত ক'ব নোৱাৰাকৈ পাভৈ টোপনিৰ পকনীয়াত বুৰ গ'ল। গৰৈৰ হ'লে টোপনি নাহিল। অমৰা গুটীয়া চকুহাল মেলি আইতাকৰ শুই থকা মুখখনতে সি বাপেকক বিচাৰি থাকিল। বহু সময়ৰ পাছত খিৰিকীৰে নিগৰি অহা জোনাকখিনি পাভৈৰ মেলি থকা খোলা মুখখনৰ ভিতৰেদি সোমাই তেওঁৰ শুকাই যোৱা মগজুখিনিত ঢৌ খেলালে। টোপনিতে ভাজ হৈ থকা তেওঁৰ জকাহেন দেহাটো সেই ঢৌতে যেন অলপ লৰচৰ কৰি উঠিল। নাভিৰ পৰা বুকুৱেদি উজাই অহা পুৰণি কথাবোৰ বহু সময় ধৰি অস্পষ্ট গেঙনি এটা হৈ
তেওঁৰ হেলেঙি লগা মুখখনৰ ভিতৰত লেলাউটিৰে তিতি থকা জিভাখনৰ চাৰিওপিনে চাকনৈয়াৰ দৰে ঘূৰি থাকিল। আৰু এসময়ত পানী গছাৰ দৰে সেইবোৰ ধাৰাসাৰে ওলাই আহিবলৈ ধৰিলে। মৰতীজনীক কিমানবাৰ কৈছিলোঁ, এই খাওঁ খাওঁ ৰূপটো লৈ বিলৰ পাৰলৈ অকলে নাযাবি, অথন্তৰ হ'ব। শুনিলেনে মোৰ কথা? শুনিলেনে? লাজ! গাঁৱৰ জীয়ৰী বোৱাৰীহঁতৰ লগতো একেলগে গা ধুবলৈ হেনো লাজ লাগে। শুন কথা। হেৰৌ, যি ভাবিছিলোঁ সেয়ে হ'ল। পদুমীৰ ৰূপত বাক মতলীয়া হ'ল। মোৰ বুকুখন খালী কৰি বাকে এই যখিনীজনীৰ লগত সংসাৰ কৰিলে। মোৰ হাতৰ পৰা জুলুঙাটো ফুচুলাই লৈ পলাল। থৈ গ'ল এই আপদীয়াটো। ইয়াক লৈ মই এতিয়া ক'ত মৰোঁ? দিঠকত কোৱা কথাবোৰ বুঢ়ীয়ে টোপনিত ওলোটাকৈ ক'বলৈ ধৰিলে। শেষত আইতাকৰ মুখতো সি যে বাকৰ ল'ৰা তাকে শুনি গৰৈ যন্ত্ৰণাত তপত তেলত দিয়া জীয়া মাছ এটাৰ দৰে কেঁকুৰি গ'ল। তেতিয়াহ'লে ধনীৰামৰ কথাই ঠিক। গাঁৱৰ জীয়ৰী বোৱাৰীহঁতে সেইবাবেই তাক দেখি ফিচিঙা ফিচিঙি কৰি থাকে। সৰু সৰু ল'ৰা ছোৱালীবোৰে বাকৰ ল'ৰা বুলি জোকায়। সি বাকৰ ল'ৰা। ক'ত থাকে পিতা? বিলৰ অতল পানীত? মৰিশালিৰ কাষৰ সেই পিটনিবোৰত? ক'ত থাকে? তেতিয়াই চাঙৰ পৰা উঠি গৰুৱে বাপেকক বিচাৰি গৈছিল বিলৰ পাৰলৈ। চটফটাই অ'ত ত'ত ঘূৰি শেষত ঔজোপাৰ ওচৰলৈ আহি সি বহি পৰিছিল ভাগৰতে। পানীত জাল পেলাই সেইখিনিতে প্ৰায় ২০-২২ হাতমান দূৰৈত বহি হৰেণে দুদণ্ডৰ বাবে বৰশী বোৱা টোপনিত জুলুকিয়াই আছিল। চকু মেলি হঠাতে গৰৈক উৰগুৰিত থিয় হৈ থকা দেখা পাই হৰেণৰ নিৰ্ভীক বুকুখনো ধপধপাই উঠিছিল। ডাল ডাল হৈছিল গাৰ নোমবোৰ। বাঘ, ধনগুলৈ, মচন্দৰীলৈ কেৰেপ নকৰা হৰেণেও জোনাকৰ ছয়াময়াত গৰৈক কিবা দেওভূত বুলিহে ঠাৱৰ কৰিছিল। আঁউসীৰ নিশাবোৰত এইফালে আহে নে নাহে, সেয়া অৱশ্যে হৰেণৰ বাবে সাঁথৰ। কিন্তু তাৰ পাছৰে পৰা হৰেণে জোনাকে ধোৱা নিশাবোৰত সদায় বিলৰ পাৰত তাক অস্থিৰভাৱে ঘূৰি ফুৰা দেখা পাইছিল। গৰৈ আহিলে জাল সামৰিব লাগে বুলি সি আজি অইন দিনাতকৈও বহু আগতেই ওৰগুৰি পাইছিল। কিন্তু কান্ধৰ জাল কান্ধতেই ৰ'ল। বিলৰ নিজান বুকুত হাঁহি থকা জোনটোলৈ চকু যাওঁতেই অকস্মাত তাৰ পদুমীলৈ মনত পৰিল। এৰা পূৰ্ণিমাৰ জোনটোৰ দৰেই ধুনীয়া আছিল পদুমী। দূৰৰ পৰা ভাহি অহা সুবাসৰ দৰে 11 বছৰ আগৰ এটা সুবাসিত দিন হৰেণৰ চকুৰ আগত আহি থিয় দিলে। সিদিনা তীখাৰো নাছিল। আগদিনাই শুকান মাছৰ বেপাৰী দুজনৰ লগত জাগিৰোডলৈ গ'ল। ইফালে ধুৰন্ধৰ মহৰীজনৰ হাতত গোটেইখিনি এৰি দিব নোৱাৰি বুলি হৰেণে টঙি ঘৰতে ৰাতিটো কটালে। কাউৰী পুৱাতে জাগিৰোড মৰিগাঁৱলৈ মাছ পঠিয়াই সি ঘৰলৈ বুলি খোজ ল'লে। বাট চমুৱাবলৈ সি বাটৰ সলনি বিলৰ পাৰে পাৰে আহি আছিল। গাঁৱৰ জীয়ৰী বোৱাৰীহঁতে গা ধোৱা কুঁৱৰীঘাট নৌ পাওঁতেই পানীৰ খলখল শব্দত সচকিত হৈ হৰেণে পানী লৈ চালে। দেখিলে আকাশৰ পিনে বুকু থৈ চিলনী সাঁতোৰ দিছে পদুমীয়ে। লিপিত খোৱা তিতা কাপোৰৰ মাজেদি উজলি উঠিছে তাইৰ মাগুৰ বৰণীয়া শৰীৰ। তাই বিয়া হৈ অহা তেতিয়া প্ৰায় এবছৰমানেই হৈছিল। হৰেণহঁতৰ বাৰীৰ পিছপিনেই সিহঁতৰ অকমানি পঁজাটো। তথাপি ইয়াৰ ভিতৰত মাত্ৰ এদিনহে হৰেণে তাইক ওচৰৰ পৰা দেখা পাইছিল। সিদিনা সি পদুমীক তীখাৰোকাই কি মায়ঙীয়া তামোল খোৱালাব বুলি জোকাইছিল। পিছে উত্তৰ দিয়াৰ সলনি লাজত ৰঙা চিঙা ধৰি পদুমীয়ে দীঘলকৈ উৰণিখন টানি লৈছিল। বৰ লাজ তাইৰ। হৰেণক দেখা পালেই ঘৰৰ ভিতৰত সোমাই গৈ। পদুমী বুলি ক'লেই চগামগাকৈ দেখা সিদিনাৰ পূৰ্ণিমাৰ জোনটিৰ দৰে স্নিগ্ধ লাৱণ্যময় মুখখনৰ কথাই হৰেণৰ মনত আছিল। কিন্তু হঠাতে এই ৰূপত দেখা পাই হৰেণ থৰ হৈ গ'ল। পদুম ফুল কেইপাহমানৰ মাজত তেতিয়া পদুম ফুল এজনী হৈ তাই উপঙি আছিল। পদুম পাতৰ দৰেই সেউজীয়া হৈ গৈছিল তাইৰ হাত, তাইৰ ভৰি। কিন্তু সেয়া খন্তেকৰ বাবেহে। হঠাতে পাক এটা মাৰি ৰৌ এজনীৰ দৰে ভুটলুংকৈ তাই ডুব মাৰিলে বিলৰ অতল তলিত।
বহু সময়ৰ পাছত একেবাৰে পাৰৰ ওচৰত সৰু বৰ ঢৌৰ মাজত দেখা গ'ল তাইৰ মাগুৰ বৰণীয়া শৰীৰ আভাস। পানীৰ ওপৰত উপঙি উঠি আকৌ তাই আগৰ দৰে আকাশৰ পিনে বুকু থলে। ৰাতিপুৱাৰ কোমল ৰ'দত বৰজালৰ দৰে স্বচ্ছ হৈ তাইৰ শংখৰ দৰে স্তন, খালৈৰ দৰে কঁকাল, পকনীয়াৰ দৰে ঘূৰণীয়া গভীৰ নাভিমূল স্পষ্ট হৈ পৰিছে। তাইৰ সেই আচৰিত ঢৌ খেলোৱা পিছল শৰীৰৰ ভাজে ভাজে খেলি পৰিছে অসংখ্য সৰু সৰু সেন্দুৰীয়া মাছ। পাৰৰ ওচৰ পায়ো পদুমী পাৰলৈ উঠি নাহিল। জলকুঁৱৰীৰ ফিচাৰ দৰে ভৰি কোবাই তাই বিলৰ বুকুত এনেকৈ সাঁতুৰি থাকিল যেন জুইহে লাগিছে পানীত। সিদিনা জুই অকল পানীতে লগা নাছিল, লাগিছিল হৰেণৰ দেহাটো। কামনা আৰু ঈৰ্ষাৰ জুই। কেইবাদিনো সেই জুইৰ উত্তাপত চটফটাই থকাৰ পাছত বৰষুণে ধুৱাই নিয়া এটা নিজান নিশাত তাৰ দেহা হাত পৰিছিল। তীখাৰুক টঙি ঘৰতে ৰাতিটো থাকিবলৈ কৈ দবা পিটা বৰষুণৰ মাজত এদিন হৰেণে তীখাৰুহঁতৰ দুৰ্বল দুৱাৰৰ ডাং খুলিলে আৰু আন্ধাৰতে খেপিয়াই খেপিয়াই চাঙৰ একাষে চিত হৈ লাল কাল দিয়া পদুমীৰ কাষতে সি শুই পৰিল। পদুমীৰ গাৰ পৰা তেতিয়া ভাহি আহিছিল পদুম ফুলৰ সুবাস। সেই সুবাসৰ উৎস বিচাৰি হৰেণ তাইৰ ফুল কোমল শৰীৰৰ ভিতৰত সোমালগৈ আৰু খন্তেক পাছতেই তাইৰ বহাগৰ বিলৰ দৰে লাহি দেহাটোৰ মাজেৰে দীঘল কুচিয়া মাছ এটাৰ দৰে উজাবলৈ ধৰিলে। বাৰিষাৰ প্ৰবল বৰষুণে তেতিয়া কঢ়িয়াই আনিছিল উজানৰ বতৰা। দিনটোৰ অমানসিক খাটনিৰ ফলত ৰাতি পদুমীয়ে মৰা মানুহৰ দৰে শুৱে। কেতিয়াবা মাজনিশাও তীখাৰু ঘৰলৈ উভতে। সেইবাবে টোপনিৰ আলজালতে তাই হৰেণকে গিৰিয়েক বুলি ভাবিছিল। অইন দিনা হ'লে তাই কিজানি টোপনিৰ জলাশয়তে ডুবি থাকিলেহেঁতেন। কিন্তু পৰপুৰুষৰ অচিনাকি কৰ্কশ স্পৰ্শটোৱে তাইক হঠাৎ সজাগ কৰি তুলিলে। সাৰ পাই বুকুৰ ওপৰতে শুই থকা অচিনাকি দেহাটো তাইক ঠেলি আঁতৰাই দিবলৈ প্ৰাণে প্ৰাণে যত্ন কৰিলে, কিন্তু নোৱাৰিলে। আন্ধাৰ বৰণৰ হাতখনে পদুমীৰ চিঞৰি উঠিব খোজা মুখখন জোৰেৰে চেপা মাৰি ধৰিলে। দবা পিটা বৰষুণত তল যোৱা তাইৰ গেঙনিটোৱে বিলত উজানৰ ঢল অহালৈকে চটফটাই থাকিল। চৰম দুৰ্ঘটনাটো সিদিনা ঘটি গৈছিল যদিও কোনো দুখ নাছিল পদুমীৰ। ৰাধিকাৰ দৰে সতী আছিল তাই। গিৰিয়েক নথকাৰ সুযোগ লৈ পৰপুৰুষে চোৱা কৰি পেলাই যোৱা কথাটো তাই সৰল মনে ঢুকি পোৱা নাছিল। ভাবিছিল কোনোবা ভূত পিশাচে লম্ভিছে। ৰাতিয়েই তেল জাৰি গাটো বান্ধি লৈ আকৌ শুই পৰিছিল পদুমী। বহু ৰাতিলৈকে টোপনি নাহিলেও শেষ ৰাতি দিনৰ ভাগৰখিনি আকৌ তাইৰ দুচকুত থূপ খালে। আচহুৱা সপোন এটাও দেখিলে তীখাৰুৰ পেটটো গৰ্ভৱতী তিৰোতাৰ দৰে স্ফীত হৈ উঠিছে। মানুহে কোৱাকৈ কৰিছে তাৰ হেনো ল'ৰা হ'ব। সেইদিনাই শেষ নহয়, আৰু এদিন গাত কেঁচা মাছ সানি হৰেণে পদুমীৰ গাৰ সুবাসিত পাহিবোৰ আলফুলকৈ খহাইছিল। এইবোৰ কথা ভাবি থাকোঁতে এই ঠেঁটুৱৈ ধৰা জাৰতো হৰেণৰ দেহা উষ্ম হৈ উঠিল। মিচিকীয়া হাঁহি এটা বিৰিঙি উঠিল গোফৰ তলত। এনেকুৱা কথাবোৰেই তাৰ ভাবি থাকিবলৈ মন গ'ল। কিন্তু হঠাতে ধপধপাই যোৱা কোনোবা অচিন নিশাচৰী চৰাই কৰ্কশ মাতত সি চক খাই উঠিল। এৰা, বহুত ৰাতি হ'ল, মাছ মাৰিব লাগে। ততাতৈয়াকৈ সি তাৰ শতচিহ্ন খেৱালি জালখন কান্ধৰ পৰা নমালে আৰু আটোম টোকাৰিকৈ জালখন দুভাগ কৰি হাতৰ মুঠিত সজাই লৈ পানীত খেও দিবলৈ যাওঁতেই হৰেণ থমকি ৰ'ল। কুঁৱলীত উপঙি থকা গাঁৱৰ ঠেক গৰুবাটটোৰেই সি আহি আছে। অইন দিনাতকৈ বহুত আগতেই তাক আহি থকা দেখা পাই হৰেণে বিৰক্তিৰে জালখন সামৰিলে আৰু খালৈ দুটা কঁকালত বান্ধি পিছবাটেদি যাবলৈ ওলাওঁতে অকস্মাত সি মন কৰিলে গৰৈ আজি আহি আছে শামুকৰ দৰে ধীৰ গতিত, চুচৰি চুচৰি। ওৰগুৰি পাওঁতেই তাৰ বহুত সময় লাগিল। কিনো হৈছে তাৰ? কৌতূহল বশতঃ নিয়ৰত তিতা সৰাপাতবোৰ সাৱধানে গছকি হৰেণ
ঔজোপাৰ কাষ চাপিল। অবাক হৈ দেখিলে এই হাড় কপোৱা জাৰতো তাৰ গাত কোনো কাপোৰ নাই, সম্পূৰ্ণ উলংগ। দুপৰীয়া আম গছ এজোপাৰ তলত আমন জীৱনকৈ বহি গৰুৱে মাকৰ কথা ভাবি আছিল। এনেতে গাঁওবুঢ়াৰ বগী গাইজনী ক'ৰবাৰ পৰা দৌৰি আহি তাৰ গা চেলেকিবলৈ ধৰিলে। গাঁওবুঢ়াৰ ঘৰ এৰাৰ পাছত দূৰৈৰ পৰাই সিহঁতৰ গৰুমহকেইটাক দেখিলে তাৰ মনটোৱে উচুপে। তাতে তাৰ আটাইতকৈ মৰমৰ বগী গাইজনীক ওচৰত পাই গৰুৱে তাইৰ গলধনত আলফুলকৈ চুমা এটা খালে। গা মূৰ পিহি দিবলৈ ধৰিলে। অলপ আঁতৰৰ পৰাই দুই এজন গৰখীয়াৰ লগতে ধনীৰামেও এই দৃশ্যটো উপভোগ কৰি আছিল। হঠাতে দুষ্ট বুদ্ধি এটাই তাৰ মগজুতলিত বুৰবুৰণি তুলিলে। ধনীৰামে তাৰ চেংচেঙীয়া মাতটোত অলপ বিদ্ৰুপ সানি ক'লে, হেৰৌ, তোৰ মাৰকো বাকে এনেকৈ মৰম কৰিছিল। ধনীৰামৰ প্ৰতিটো শব্দই গৰুইক শিঙি মাছে বিন্ধা দি বিন্ধিলে। তাৰ অকমানি জীউটো নিমখ দিয়া মাগুৰ মাছ এটাৰ দৰে চটফটাই থাকিল। তথাপি শুনিও নুশুনাৰ ভাও ধৰি সি আগৰ দৰেই বগীৰ গা মূৰ পিহি থাকিল। কিন্তু ক্ৰমে সহিব নোৱাৰা বিধৰ অশ্লীল হৈ উঠা ধনীৰামৰ কথাবোৰে গৰুইৰ শুই থকা অকৰা খংটোক জগাই তুলিলে। আৰু খঙতে দৌৰি গৈ সি হাতৰ মহ খেদোৱা এছাৰিডালেৰে ধনীৰামৰ বাওঁ বাহুত বৰ জোৰেৰে কোব মাৰিলে। তাৰ পাছত একে ঠাইতে আৰু একোব, তাৰ পাছত আৰু 3 কোবমান। ধনীৰামক তেনেকৈ কোবোৱা দেখা পাই গৰখীয়াকেইটাই তাক আগচি ধৰিলে। হুলস্থুল শুনি পথাৰৰ পৰা গাঁওবুঢ়াৰ হালোৱাকেইটাও দৌৰি আহিল। কোনেও গৰুইৰ কথা নুশুনিলে। আটাইয়ে তাক মাটিত পেলাই লৈ তামোল চোৰক মৰা দি মাৰিলে। মাৰ খাই গৰুৱে যেতিয়া একেবাৰে অৱশ হৈ মাটিত দীঘল দি শুই পৰিছিল, নাকে মুখে ফেন ওলাইছিল, তেতিয়া সিহঁতে তাক চুৰিয়াখন টানি খুলি দিলে। আৰু হঠাতে নঙঠা হৈ পৰা তাৰ গৰৈ মাছৰ খহুলা দেহাটোৰ চাৰিওপিনে সিহঁতে এক আচৰিত প্ৰাসৱিক উল্লাসত কিৰিকিলি পাৰি উঠিল। অলপো লৰচৰ নকৰাকৈ গৰৈ বহুত সময় ধৰি নিশ্চল হৈ পৰি থকাত দেহাত পাণ আছেনে নাই চাবলৈ যাওঁতে তাৰ ৰক্তাক্ত দেহাটোত ধনীৰামে কেঁচা মাছৰ গোন্ধ পালে। ধনীৰামৰ কথা শুনি আটাইয়ে গৰৈৰ উলংগ দেহাটো শুঙি চাবলৈ লৰা ধপৰা লগালে। আৰু আচৰিতভাৱে আটাইখিনি লৰাই তাৰ গাত কেঁচা মাছৰ কেঁচেমা কেঁচেম গোন্ধ পালে। সি যে বাকৰ ল'ৰা এইলৈ আৰু কাৰো মনত সন্দেহ নাথাকিল। কিছু সময় পাছত তাৰ নিশ্চল ৰক্তাক্ত দেহাটো অলপ লৰচৰ কৰি উঠাত সিহঁত আটাইয়ে সমস্বৰে বাকৰ ল'ৰা গৰৈ মাছ, বাকৰ ল'ৰা গৰৈ মাছ বুলি চিঞৰি চিঞৰি গীত গাই গাই ঘৰমুৱা হ'ল। যোৱাৰ আগতে ধনীৰামে গৰৈ চুৰিয়াখন দলিয়াই থৈ গ'ল লঠঙা আম গছ এজোপাৰ বহু ওপৰত। জোনাক নিশাবোৰত গৰৈক ঔজোপাৰ আশে পাশে দেখা পোৱাটো হৰেণৰ বাবে একো নতুন কথা নহয়। সাধাৰণতে ৰাতি নোপোৱালৈকে এইখিনিতে পৰুৱাই পোৱা মানুহৰ দৰে সি ঘূৰা পকা কৰি থাকে। কিন্তু আজি তাক একেবাৰে অন্য ৰূপত দেখা পাই হৰেণ আচৰিত হৈ গ'ল। কোনোমতে থিয় হৈ থকা গৰৈৰ ক্ষতবিক্ষত উলংগ দেহাটো, বিশেষকৈ জোনাকত উজলি উঠা তাৰ ৰক্তাক্ত পিঠিখনে হৰেণক তালুৰ পৰা তলুৱালৈকে কঁপাই নিলে। যেন তেলত দিয়াৰ আগতে জীয়া মাগুৰ এটা কোনোবাই পথালিকৈ কচিছে। তাৰ মুখখনো ফুলি গৈছে বৰ অদ্ভুতভাৱে। নাকৰ তলডোখৰত কলা কলা বৈ অহা তেজে চেৰা বান্ধিছে। কিজানি তাৰ কুৎসিত মুখখন আৰু কুৎসিত হৈ উঠিছে। দেখিলে কোনে ক'ব পদুমীৰ পেটৰ পানীতে গঢ় লৈছিল গৰৈৰ কুশ্ৰী শৰীৰ, গজিছিল তাৰ হাত, তাৰ ভৰি, আৰু পিতাই! অকস্মাত ৰাতিৰ নিস্তব্ধতা বিদাৰি ভাহি আহিল এক কৰুণ আকুতি। মুহূৰ্তৰ বাবে বিলৰ মৃদু ঢৌবোৰৰ ওপৰেদি বাগৰি অহা চেঁচা বতাহজাক, আনকি বতাহত থৰথৰকৈ কঁপি থকা বাঁহৰ পাতবোৰো থমকি ৰৈ গ'ল। পানীৰ পিনে চাই গৰুৱে চিঞৰিছে, পিতাই বুলি। গৰৈৰ নিশা বিচৰণৰ ৰহস্যটো হঠাতে গম পাই হৰেণ শিহৰিত হ'ল। পিতাই? কোন তাৰ পিতাই? মানুহে কয় সি বাকৰ ল'ৰা,
কিন্তু হৰেণৰ আগত কোনোবাই গৰৈক বাকৰ ল'ৰা বুলি ক'লে তাৰ খিকখিকাই হাঁহি উঠে। ইফালে পাভৈ বুঢ়ীয়ে কয়, নহয়, গৰৈ তীখাৰুৰ ল'ৰা। সিনো কেনেকৈ জন্ম দিব তাক? গৰৈৰ জন্মৰ কেইদিনমান পাছতে বাগানৰ ডাক্তৰজনে বৰ আচৰিত হৈ হৰেণক আচল কথাটো কৈছিল। বহু বেজ কবিৰাজক দেখুওৱাৰ পাছতো ল'ৰা ছোৱালীৰ মুখ নেদেখি শেষত তীখাৰু হেনো তেওঁৰ তালৈও গৈছিল। তেওঁ দৰৱ পাতি দি বহুত চেষ্টা কৰিলে, পিছে একো লাভ নহ'ল। তেওঁৰ মতে সন্তান জন্ম দিয়াৰ ক্ষমতা নাছিল তীখাৰুৰ। বহুত আশা কৰিয়েই বিলৰ নিজান বুকুলৈ নাও লৈ গৈ হৰেণে তীখাৰুৰ পিছমূৰত বঠাৰে কোবাইছিল। আৰু তাৰ পাছতে নাৱৰ পিৰিত অলপ পৰ ধৰফৰাই নিশ্চল হৈ পৰা তাৰ অৰ্ধমৃত দেহাটো তৎক্ষণাত জালেৰে মেৰিয়াই মৰিশালি ওচৰৰ সেই পিটনিখনত পুতি থৈছিলগৈ। কিন্তু তাক হত্যা কৰাৰ পাছত আৰু কোনোদিনেই সি পদুমীৰ কাষ চাপিব নোৱাৰিলে। গিৰিয়েকৰ মৃত্যুৱে ৰূপৰ লগতে তাইৰ টোপনিও চিৰদিনৰ বাবে কাঢ়ি নিছিল। হৰেণৰ মুখত খবৰটো শুনি প্ৰথমতে পদুমীয়ে বিশ্বাসেই কৰা নাছিল। কিন্তু ধুমুহা বৰষুণৰ মাজেদি দৌৰি আহি যেতিয়া তাই বিলৰ পানীত হাজাৰ হাজাৰ মৰা মাছ উপঙি থকা দেখিলে, তাইৰ চকু থৰ হৈ গ'ল। বিস্ময় আৰু যন্ত্ৰণাত অদ্ভুত ধৰণে মেল খোৱা চকুহাল আৰু কোনোদিনেই তাই জপাব নোৱাৰিলে। জীৱনৰ বাবে নাপালেও হৰেণে তাইৰ বাৰিষাৰ বিলৰ দৰে ওফন্দি উঠা পেটটোৰ পিনে চাই এক ধৰণৰ আনন্দ পাইছিল। সেউতীৰ দৰে পাতিৰ তিৰোতা নহ'লেও পদুমীৰ পেটতে সিঁচিছে তাৰ বংশধৰ। পিতাই! ওৰ গুৰিৰ পৰা পানীৰ কাষলৈ দুখোজমান আগুৱাই গৈ গৰুৱে আকৌ চিঞৰি উঠিল। বাঁহীৰ কৰুণ সুৰহৰ দৰে বুকু আঁচুৰি উজাই অহা তাৰ কন্দন মিশ্ৰিত চেপা ক্ষুদ্ৰ আকুতিটোৱে হৰেণৰ বুকুখন মোচৰ মাৰি ধৰিলে। সেই নিৰ্দয় বুকুখনতে অলৰ হৈ থকা ইমান দিনৰ সবল ৰুক্ষ গছজোপাকে গৰৈৰ হিয়া ভঙা চিঞৰটোৰে শিপা উভালি ভাঙি পেলাব খুজিলে। মাত দিব খুজিও হৰেণ ৰৈ গ'ল। মাতৰ সলনি গধুৰ হুমুনিয়া হেতাহে ওলাই আহিল। থিয় গৰাটোৰ ওচৰত বৰ বিপজ্জনকভাৱে আউজি গৰুৱে এইবাৰ নুফুটা মাতেৰে আৰ্তনাদ কৰি উঠিল। কেইটামান অনিশ্চিত মুহূৰ্ত বৰ অস্থিৰভাৱে পাৰ হওঁ নহওঁকৈ পাৰ হ'ল। তাৰ পাছত সি শেষবাৰৰ বাবে আকাশ বতাহ কঁপাই পিতাই বুলি চিঞৰি পানীত জঁপিয়ালে। গৰৈক জঁপিওৱা দেখি হৰেণো থিয় গৰাটোৰ পিনে লৰ মাৰি গ'ল। দেখিলে জোনাকে ধুৱাই নিয়া বিলৰ এঠাইত আন্ধাৰ গোট মাৰিছে। তাৰ চাৰিওপিনে ঘূৰণীয়াকৈ বাগৰি আছে অজস্ৰ ঢৌ। হৰেণে জানে, হাতীয়ে মাউতে ঠাউনি নোপোৱা পানী ইয়াত। আৰু এইখিনিতে জঁপিয়াইছে কেতিয়াও পানীত ননমা ল'ৰাটো। জালখন দলিয়াই থৈ হৰেণেও জাপ মাৰিলে সেই থোপ খোৱা আন্ধাৰৰ গভীৰতাত। পানীৰ ওপৰচোৱাত মৃদু পোহৰৰ চামনি, কিন্তু তলৰ পিনে আন্ধাৰ ক্ৰমে আৰু ঘন হৈ আহিছে। পাক খাই খাই আগুৰি অহা বিশাল আন্ধাৰৰ মাজত হাহাকাৰ কৰি হৰেণে খেপিয়াই ফুৰিলে। কিন্তু গৰৈৰ কোনো সংহুত্বই নাই। তথাপি বুকুত বতাহ থকালৈকে সি শুই থকা মাছৰ গাঁওখনৰ ভিতৰত পদুম হেলুকৰ পাতলতা আৰু বিবিধ জলজ ঘাঁহ বনেৰে সজা মাছৰ অলেখ ঘৰ দুৱাৰ মহতিয়াই পুতেকক বিচাৰিলে। কিন্তু ক'তো নাপালে। বিলৰ তলিত খন্তেক নিতাল মাৰি শুইও চালে, ক'ৰবাত তাৰ হাত ভৰি কোবোৱা শব্দ শুনা যায় নেকি? নাই, কোনো সাৰ সুৰেই নাই। মাথো অথাই পানীৰ মাজেদি ভাহি আহিছে অনাথ মাছবোৰৰ হুমুনিয়াহ আৰু ফুচফুচনিৰ শব্দ। নিৰাশ হৈ হৰেণে এবুকু উশাহৰ আশাত ওপৰৰ পিনে উছাল মাৰিলে। কিন্তু ওপৰ নাপাওঁতেই হঠাৎ দুখন অদৃশ্য হাতে তাক গবা মাৰি ধৰিলে। শতচেষ্টা কৰিও সেই সবল বাহুবন্ধনৰ পৰা হৰেণ ওলাই আহিব নোৱাৰিলে। সি যিমানেই চেষ্টা কৰে হাত দুখনে তাক সিমানেই কপকপীয়াকৈ জপতিয়াই ধৰে। মৃত্যু ভয়ত ছটফট কৰি সি চিঞৰি উঠিল। উশাহ নোপোৱা তাৰ ভয়তস্ত্ৰ চিঞৰটোৱে পানীত দুটামান বুৰবুৰণি তুলিলে মাথোন।
বহু প্ৰতীক্ষাৰ শেষত অথাই পানীৰ মাজত বাপেকক বিচাৰি পাই গৰুৱে ইমান নিবিড়ভাৱে সাৱটি ল'লে যে তাৰ বুকুৰ মাজত সোমাই হৰেণ থৰ হৈ গ'ল। খন্তেক পাছতেই ঘূৰি ঘূৰি তল যোৱা বাপেক পুতেকৰ আলিংগনবদ্ধ ঠৰঙা দেহ দুটাক আগুৰি বিলৰ মাছবোৰে কিৰিলি পাৰি উঠিল।